প্ৰথমেই শুনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ কিয়দাংশ। একচুৱেলি শ্যামকানু মহন্তৰ যিবিলাক অনুষ্ঠান আছিল ৰদালি, এইবিলাক অসমীয়া সংস্কৃতিৰ লগত জড়িতই নাছিল, আৰু সেইকাৰণে মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলো। এইবাৰ শুনক অখিল গগৈৰ এটা মন্তব্য। এই উপকেইটাটো ডাইৰেক্ট প্ৰেজেন্স বুলি দিছে, তলত আপোনালোকৰ হেৰি দি দিছে, চাওকচোন হয়নে নহয় চাওক। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতেই তেওঁক ছিংগাপুৰলৈ মাতি নিয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল জুবিন গাৰ্গৰ অনুৰাগীসকল। সেই সময়তে ৰসতে নামটো থৈ মুখ্যমন্ত্ৰীয়ে ক'লে ৰঙালী বা নৰ্থ ইষ্ট ফেষ্টিভেল অসমীয়া সংস্কৃতিৰ অংশ নহয়। তেওঁ আনকি তালৈ গৈ পোৱা নাই বুলিও জোৰ দি ক'লে। তেওঁ লগতে ক'লে এবাৰ জৰ্জ ফিল্ডত শ্যামকানু মহন্তই পতা অনুষ্ঠানলৈ গৈ গেটৰ পৰাই ঘূৰি আহিছিল। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে আৰু কি কৈছিল এবাৰ মনোযোগ দি শুনক। সমস্ত পলিটিকেল কেৰিয়াৰত এবাৰ তেওঁ পতা দিল্লীত অনুষ্ঠান এটাত গৈছিলো 8 বছৰ আগতে। আদাৰৱাইজ শ্যামকানু মহন্তৰ মই কোনো অনুষ্ঠানত নগৈছিলো। ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানবিলাকত মই কেতিয়াও এনকাৰেজ কৰা নাছিলো। শুনিলে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে তেওঁ কেতিয়াও শ্যামকানু মহন্তৰ অনুষ্ঠানক এনকাৰেজ কৰা নাছিল। মানে মুখ্যমন্ত্ৰীয়ে কেতিয়াও শ্যামকানু মহন্তৰ অনুষ্ঠানবোৰক উৎসাহ যোগোৱা নাছিল। যদি সেয়াই সঁচা তেনেহলে এয়া কি? 19 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈ ছিংগাপুৰত অনুষ্ঠিত কৰিবলৈ লোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ এখন পোষ্টাৰ এয়া। পোষ্টাৰখনলৈ ভালদৰে মন কৰিলে দেখা যায় যে এই অনুষ্ঠানটো উপস্থাপন কৰাৰ দায়িত্বত আছিল ছিংগাপুৰস্থিত ভাৰতৰ হাই কমিছন। লগতে আছে কেইবাটাও চৰকাৰী প্ৰতীক চিহ্ন। ইয়াৰ ভিতৰত আছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ নাম আৰু প্ৰতীক, অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰতীক, মেঘালয় চৰকাৰৰ প্ৰতীক, বস্ত্ৰ মন্ত্ৰালয়ৰ নাম আৰু প্ৰতীক, মিজোৰাম চৰকাৰৰ নাম ইত্যাদি। ইয়াতে মন কৰক এয়া অসম চৰকাৰৰ নাম। চৰকাৰৰ অনুমতি অবিহনে কোনোৱে এইদৰে চৰকাৰৰ নাম উল্লেখ কৰিবলৈ সাহস কৰিব নোৱাৰে, এয়া স্পষ্ট। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে অসম চৰকাৰো জড়িত। এতিয়া প্ৰশ্ন হৈছে এই কথা মুখ্যমন্ত্ৰীয়ে নাজানে নে লুকুৱাইছে? হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ মুৰব্বী, তেওঁ মুখ্যমন্ত্ৰী। ৰাজ্যত বহু আগৰে পৰাই এই চৰ্চা চলি আছে যে মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে কোনো বিভাগৰ কোনো কামেই নহয়। সকলোতে মুখ্যমন্ত্ৰীৰ নিজা দখল আছে। এতেকে ছিংগাপুৰত অনুষ্ঠিত কৰিবলৈ লোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে অসম চৰকাৰো যে জড়িত হৈ আছে সেই কথা মুখ্যমন্ত্ৰীয়ে নজনাকৈ থকা নাই। তাৰ মানে মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'লে। আকৌ শুনক মুখ্যমন্ত্ৰীৰ সেই মন্তব্য। সমস্ত পলিটিকেল কেৰিয়াৰত এবাৰ তেওঁ পতা দিল্লীত অনুষ্ঠান এটাত গৈছিলো 8 বছৰ আগতে। আদাৰৱাইজ শ্যামকানু মহন্তৰ মই কোনো অনুষ্ঠানত নগৈছিলো। ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানবিলাকত মই কেতিয়াও এনকাৰেজ কৰা নাছিলো। এইবাৰ পুনৰ এই পোষ্টাৰখন চাওক। এতিয়া আপোনালোকে বিচাৰ কৰক সঁচা কি মিছা কি কথা প্ৰকাশ কৰা হৈছে, কি কথা লুকুওৱা হৈছে।